ক্লাছ 9 আজি আমি পঢ়িম অণু আৰু পৰমাণু অধ্যায়ৰ আণৱিক ভৰ, মলাৰ ভৰ আৰু পাৰমাণৱিক ভৰৰ বিষয়ে। পাৰমাণৱিক ভৰ কি? আমাৰ বহুতো মৌল আছে, কিন্তু তাৰে এটা মৌলৰ ভৰক আমি পাৰমাণৱিক ভৰ বুলি কওঁ। এটা মৌলৰ ভৰক আমি পাৰমাণৱিক ভৰ বুলি ক'ব পাৰোঁ। Mass of one atom of an element is called atomic mass. ঠিক আছে, পাৰমাণৱিক ভৰক আমি AMU বা ইউৰে বুজাব পাৰোঁ। তোমালোকৰ কিতাপত দিয়া আছে পাৰমাণৱিক ভৰ। হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ হ'ল 1, কাৰ্বনৰ 12, নাইট্ৰজেনৰ 14, অক্সিজেনৰ 16, ছ'ডিয়াম 23, মেগনেছিয়াম 24, ছালফাৰ 32, ক্ল'ৰিন 35.5, কেলছিয়াম 40। ইহঁতৰ এককবোৰ কি হ'ব? ইউ। ইহঁতৰ পিছফালে কি বহিব? ইউ। ঠিক আছে, এইবোৰ তোমালোকে মুখস্থ কৰিব লাগিব, মনত ৰাখিব লাগিব, তেতিয়াহে পাছৰ আগবাঢ়ি যাব পাৰিবা, অংকবিলাক কৰিব পাৰিবা। এতিয়া চোৱা মৌলৰ অণু। বেছিভাগ মৌল অকল এটা পৰমাণুৰে নাথাকে। যেনে ধৰা অক্সিজেন। অক্সিজেনত সদায় দুটা পৰমাণু থাকে। যেতিয়া এটা বাঢ়ি গৈ 3টা পৰমাণু হয়, তেতিয়া কি হয়? অজন গেছ হৈ যায়। অক্সিজেন 2টা পৰমাণু থাকে, অজনত 3টা পৰমাণু থাকে। অণু এটা যিমান সংখ্যক পৰমাণুৰে গঠিত, তাক অণুটোৰ পাৰমাণৱিকতা বা এটমিচিটি বোলা হয়। এতিয়া চোৱা, হিলিয়ামৰ পাৰমাণৱিকতা 1। ইয়াক কি ক'ম আমি? মনো এটমিক বা এক পাৰমাণৱিকতা। অক্সিজেনৰ পাৰমাণৱিকতা কিমান? এটমিচিটি কিমান? 2। ইয়াক ক'ম আমি ডাই এটমিক বা দ্বি পাৰমাণৱিক। অজনৰ পাৰমাণৱিকতা বা এটমিচিটি হ'ব 3। ইয়াক কওঁ আমি ট্ৰাই এটমিক বা ত্ৰি পাৰমাণৱিকতা। ঠিক তেনেদৰে তোমালোকৰ কিতাপত দিয়া আছে, চোৱা, আৰ্গন 1 পাৰমাণৱিকতা, হিলিয়াম, অক্সিজেন, হাইড্ৰজেন, নাইট্ৰজেন দ্বি পাৰমাণৱিকতা, ক্ল'ৰিন হ'ল দ্বি পাৰমাণৱিকতা, ফছফৰাছ 4টো পাৰমাণৱিকতা, অৰ্থাৎ ফছফৰাছৰ পৰমাণু 4টা থাকে, ছালফাৰ বহু পাৰমাণৱিকতা। ঠিক আছে, এইবোৰ মনত ৰাখিবা। বুজি পালা নহয়? এটা পৰমাণুৰে গঠিত মৌলক মনো এটমিক বা এক পাৰমাণৱিক, 2টা পৰমাণুৰে গঠিত মৌলবোৰক কি কয়? দ্বি পাৰমাণৱিক। ঠিক তেনেদৰে একাধিক পৰমাণুৰে গঠিত মৌলক কয় পলি এটমিক বা বহু পাৰমাণৱিক, যেনে চেলেনিয়াম। ঠিক আছে, এতিয়া চোৱা আণৱিক ভৰ কেনেকৈ নিৰ্ণয় কৰিব পাৰি। H2O, পানীৰ আণৱিক ভৰ নিৰ্ণয় কৰিব লাগে। কেনেকৈ নিৰ্ণয় কৰিম? অলপ আগতে পাৰমাণৱিক ভৰৰ কথা ক'লোঁ। পাৰমাণৱিক ভৰৰ হাইড্ৰজেনৰ কিমান, কাৰ্বনৰ কিমান, গোটেইবোৰ তোমালোকে মনত ৰাখিব লাগিব। হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ আছিল 1U, অক্সিজেনৰ পাৰমাণৱিক ভৰ 16U। এতিয়া আমি কৰিব লাগিব কি? হাইড্ৰজেনৰ ইয়াতে কেইটা পৰমাণু আছে? 2টা পৰমাণু। পাৰমাণৱিক ভৰ কিমান আছিল? 1 আছিল। আমি কৰিব লাগিব এই 1 × 2 প্লাছ 16ৰ পাৰমাণৱিক ভৰ কিমান? অক্সিজেনৰ পাৰমাণৱিক ভৰ কিমান? 16। ইয়াতে তলত একো নাই কাৰণে মই 1 দিছোঁ। একো নাই মানে কি? 1 আছে। এইখিনি প্লাছ কৰিলে কি হ'ব? 2 × 2, ইয়াতে থাকিব 16, এনচাৰটো হ'ব 18, 18U। ঠিক আছে, বুজি পাইছা? ঠিক তেনেদৰে HNO3, ইয়াতে কি আছে? হাইড্ৰজেন আছে। হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ হ'ল 1। নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ কিমান? 14। অক্সিজেনৰ কেইটা পৰমাণু আছে? 3টা। অক্সিজেনৰ পাৰমাণৱিক ভৰ 16 প্লাছ নহয় ইনটু 16, অক্সিজেনৰ পাৰমাণৱিক ভৰ 16 আৰু ইয়াতে কেইটা পৰমাণু আছে? 3টা। 3টো পূৰণ কৰিব লাগিব, উত্তৰটো হ'ব 63U। ঠিক আছে, ঠিক তেনেদৰে CO2, কাৰ্বন ডাই অক্সাইডৰ তেনেকুৱা। কাৰ্বনৰ পাৰমাণৱিক ভৰ 12,
অক্সিজেনৰ পাৰমাণৱিক ভৰ 16 কিন্তু দুটা পৰমাণু আছে কাৰণে 16 × 2 এনচাৰটো হ'ব 44 ইউ বুজি পাইছা এতিয়া চোৱা মলাৰ ভৰ এভগাড্ৰ নাম্বাৰেৰে মলাৰ ভৰ উলিওৱা হয় প্ৰথমতে আমি চাব লাগিব এভগাড্ৰ নাম্বাৰ NA চিহ্নৰে বুজোৱা হয় ইয়াৰ ভেলু হৈছে 6.022 × 10⁻23 তোমালোকে এইটো মনত ৰাখিব লাগিব ভেলুটো মনত ৰাখিব লাগিব এভগাড্ৰত এই সংখ্যাটোক এভগাড্ৰ ধ্ৰুৱক বুলিও কোৱা হয় ইটালীয় বিজ্ঞানী এমেডিঅ' এভগাড্ৰৰ নামেৰে নামটো দিয়া হৈছে যেনেদৰে একযোৰ জোতা বুলি ক'লে আমি কি ক'ম দুপাত জোতা এক ডজন কল বুলি ক'লে আমি কি ভাবিম 12টা কল ঠিক তেনেদৰে এক মল বুলি ক'লে 6.022 × 10⁻23 এই সংখ্যাটোকে এই ভেলুটোকে বুজিম ঠিক আছে এইটো বিশেষকৈ অণু পৰমাণু বা আয়নবিলাকৰ বা ইলেক্ট্ৰনৰ ক্ষেত্ৰত প্ৰযোজ্য হয় এটমিক আৰু মলিকুলাৰ কাউণ্ট কৰিবলৈ ব্যৱহাৰ কৰা হয় ধৰা আমি যদি অকণমান ছ'ডিয়াম লওঁ হাতত নখত অকণমান ছ'ডিয়াম লওঁ তাতে কি থাকিব কিমান মল থাকিব পাৰে সেইখিনিত বহুতখিনি মল থাকিব পাৰে আমি সেইটো কেনেকৈ হিচাপ কৰিম এই নাম্বাৰটোৰে এভগাড্ৰৰ নাম্বাৰৰ থ্ৰুদি আমি সেইটো হিচাপ কৰি উলিয়াব পাৰিম আৰু ধৰা যদি এখন চামুচত আমি যদি পানী লওঁ H2O লওঁ কিমান H2Oৰ মলিকিউল থাকিব পাৰে সেই এক চামুচ পানীত তো আমি সেইবোৰ কেনেকৈ হিচাপ কৰি উলিয়াম এভগাড্ৰৰ নাম্বাৰেৰে আমি সেইবোৰ হিচাপ কৰি উলিয়াব পাৰিম আমি যদি কওঁ 1 মল অফ ছ'ডিয়াম এটম 1 মল ছ'ডিয়াম এটম তেতিয়াহ'লে হ'ব 6.022 × 10⁻23 ছ'ডিয়াম এটম আৰু যদি কওঁ 1 মল ৱাটাৰ পানীৰ অণু 1 মল H2O অণু 1 মল পানীৰ অণু তেতিয়াহ'লে আমি ক'ব পাৰোঁ 6.022 × 10⁻23 পানীৰ অণু ঠিক আছে নেক্সট ক্লাছত অংকবোৰ কেনেকৈ কৰে বা ডিটেইলছত বুজাই দিম এইখিনি মই তোমালোকক থুলমূলকৈ বুজাই দিলোঁ ঠিক আছে যদি বুজি পাইছা কমেণ্ট কৰিবা ঠিক আছে